কৰক মে মাহত জুন মাহত মাতক একেদিনাই আই মাতৃসকলক চেক দি গুচি যাম হ'ব তিয়কতো একে যোৰহাটতো একে তিতাবৰতো একে দুদিন ইয়াতে থাকিম ৰাতিপুৱা যোৰহাটত দিম গধূলি তিতাবৰত দিম পিছদিনাখন ৰাতিপুৱা তিয়কত দিম মৰিয়নিত দিম হ'ব আৰু মে মাহৰ ভিতৰত নহলে জুনৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আপোনালোকে চেক 10,000 টকাৰ পাই যাব বিহালী যেতিয়া মই চেক বিলালো এগৰাকী মহিলাই মোৰ লগত ফটো উঠিব খুজিলে ফটোটো নুঠে কেমেৰাটোত তা মই কলো বাইদেউ কেমেৰাটো বেয়া আছে নেকি বোলে নহয় 10,000 টকাটোৰ কাৰণে ৰখি আছো নতুন মোবাইল এটা কিনিম এতিয়া মই তেতিয়া বিহালীত কৈছো যে ভৱিষ্যতে মোৰ টকা পইচা অলপ বাঢ়িলে লাগিলে মোবাইল এটা ময়ে দি দিম ঠিক আছে কিন্তু এই 10,000 টকাটো মোবাইলত খৰচ কৰিব নালাগে এই 10,000 টকাটো যেতিয়া আমি ভাল কামত খৰচ কৰিম আপোনালোকে আজি ভিডিও ৰেকৰ্ডিং কৰি থৈ দিয়ক অহা বছৰ মই আপোনালোকক 25,000 টকা দিম তাৰ পিছৰ বছৰ 50,000 টকা দিম পাক্কা খালি জুনে 10,000 টকাটো মোবাইল কিনি দিলে হি নাপাব জুনে ভাল কামত খৰচ কৰিব হি পাব 10,000 টকাটোৰ এটা বাচ্চা হ'ব 25,000 25,000ৰ এটা বাচ্চা হ'ব 50,000 হ'ব গতিকে আপোনালোকে 10,000 টকাটোলৈ চিন্তা কৰিব নালাগে এইটো পাই গল বুলি আপোনালোকে ধৰি থৈ দিয়ক খালি ডেটটো দিব লাগে এমএলএ যিদিনাখনে ডেটটো দিয়ে সেই দিনাখনে মই আহি আপোনালোকক দি থৈ যাম চৰকাৰী চাকৰি কোনেও এটকাও ল'ব নোৱাৰে আজি কোনেও এটকাও খাব নোৱাৰে আজি চৰকাৰী চাকৰি আমি সম্পূৰ্ণভাৱে বিনামূলীয়া দুখীয়া ৰাইজৰ আমি ওচৰলৈ লৈ আহিলো আজি আপোনালোকে চিন্তা কৰক প্ৰথমবাৰৰ বাবে আমাৰ দুখীয়া ৰাইজে লৰা ছোৱালী কলেজত পঢ়াবৰ কাৰণে আজি ফিজ দিব নালাগে মেট্ৰিকত ফৰ্ম ফিল আপ কৰিবৰ বাবে ফিজ দিব নালাগে হায়াৰ সেকেন্ডাৰী পৰীক্ষাত ফৰ্ম ফিল আপ কৰিবৰ বাবে ফিজ দিব নালাগে নিযুত মইনা আঁচনি পাব ছোৱালীৰ পঢ়াৰ দায়িত্ব চৰকাৰে লৈছে বিনামূলীয়া চাউল পাইছো আজি ৰেশন কাৰ্ডৰ ওপৰত 5 লাখ টকালৈকে আমি চিকিৎসা ল'ব পৰা হৈছো আজি আমি কৃষকসকলে কৃষক সন্মান নিধিৰ ধন পাইছো আজি আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আহিছে আজি আমাৰ অসমখনত শান্তি আহিছে বন্দুকৰ শব্দ নোহোৱা হৈছে বোমৰ শব্দ নোহোৱা হৈছে আন্দোলন বিবৰ্জিত পৰিবেশত আজি আমাৰ ৰাজ্যখন ভাৰতবৰ্ষৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হোৱাৰ দিশত আগবাঢ়িছে কেইদিনমান আগতে আমি এডভান্টেজ অসম পাতিছিলো অসমত 5 লাখ কোটি টকাৰ ইণ্ডাষ্ট্ৰিৰ বাবে মানুহে কৈ গল ইণ্ডাষ্ট্ৰি ডাঙৰ কথা নহয় কিন্তু মোৰ মনত চিন্তা এটাই এই যে 7,000 8,000 টকাৰ সিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিবলৈ অসমৰ লৰাবিলাকে কৰ্ণাটকত আছে কেৰালাত আছে তামিলনাডুত আছে বেমাৰ আজাৰ হলে কোনো চিকিৎসা নহয় আনকি মৃত্যু হলেও মৃতদেহ অসমলৈকে ঘূৰি নাহে মোৰ এটাই লক্ষ্য যে অসমত আমি ইমান উদ্যোগ পাতিম যাতে কোনো মাক বাপেকৰ লৰা ছোৱালী 7,000 টকাৰ চাকৰি কৰিবৰ কাৰণে তামিলনাডু মহাৰাষ্ট্ৰত যাব নালাগে 1 লাখ টকাৰ কাৰণে যাওক 50,000 টকাৰ কাৰণে যাওক 7,000 টকাৰ কাৰণে আমাৰ যুৱক যুৱতীয়ে যেতিয়া বাহিৰত চাকৰি কৰিব যায় বেমাৰ হলে কোনে চাব মাক বাপেকলৈকে কি দিব আপোনালোকে নিজে চিন্তা কৰক আজি যেতিয়া অসমত এটা বছৰত 5 লাখ কোটি টকা বিজেপি চৰকাৰ যদি শাসনত আহে আপোনালোকে যদি আমাক আশীৰ্বাদ কৰে আমি লাহে লাহে অসমত এটা উদ্যোগীকৰণৰ পৰিবেশ নিৰ্মাণ কৰিম কোনো মাক বাপেকৰ লৰা বুকুৰ পৰা বাহিৰত যাব নালাগে নিজৰ ঘৰত থাকি নিজে কাম কৰিব পাৰিব তাৰ দিশত আজি আমি আগবাঢ়িছো শ্ৰদ্ধা ৰাইজ চৰকাৰী চাকৰি বিনামূলীয়া হৈছে ব্যৱসায় উদ্যোগ কৰিবৰ বাবে চৰকাৰে আজি লৰাসকলক 2 লাখ টকা কৰি দিয়াৰ আৰম্ভ কৰিছে মৰিয়নিত 1,000 লৰাই পাব তিয়কত 1,000 লৰাই পাব আজি যোৰহাটত 1,000 লৰাই পাব তিতাবৰত 1,000 লৰাই পাব আৰু মোৰ মনত মই এটা সংকল্প লৈ থৈছো
যে যদি ভগৱানে মোক শক্তি দিয়ে প্ৰতিটো সমষ্টিতে 5,000 ল'ৰা ছোৱালীক মই 2 লাখ টকাকৈ দিম যাতে তেওঁলোকে ব্যৱসায় কৰিব পাৰে সৰু গাড়ী এখন হলেও কিনিব পাৰে তেওঁলোকে যাতে চাকৰি নাপালেও নিবনুৱা হৈ ঘৰত বহি থাকিব নালাগে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে আমি যেতিয়া অৰুণোদয় আঁচনি আনিছিলো কংগ্ৰেছে মোক বিধানসভাত গালি গালাজ কৰে যে আপুনি অৰুণোদয় দিব নালাগে হিতাধিকাৰী কৰিব নালাগে আপোনালোকে নিজে কওকচোন লুঙি ধুতি ভাল নে অৰুণোদয় ভাল আপোনালোকে কওক মনৰ পৰা কওক মোক ভাল পাবৰ কাৰণে ক'ব নালাগে চৰকাৰে লুঙি ধুতি দিব লাগে নে অৰুণোদয় দিব লাগে আপোনালোকে কওক কি দিব লাগে আপোনালোকে কওক আজি কংগ্ৰেছে মোক বেয়া পায় কাৰণ মই লুঙি ধুতি দিয়া নাই মই কৈছো নহয় মই অৰুণোদয় দিম প্ৰথমবাৰ আমি টিয়ক মৰিয়নিত 16,000 পৰিয়ালক দিলো তাৰ পিছত 22,000 পৰিয়ালক দিলো এইবাৰ আমি 40,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম প্ৰপত্ৰ ফৰ্ম সব কাম হৈ গৈছে মোক ৰূপজ্যোতি কৰ্মী হিতেন গোস্বামীয়ে কৈছে যে নহয় 40,000 পালে ভাল হৈছে কিন্তু আৰু 4-5,000 যদি পাও সমষ্টিৰ গোটেই দুখীয়া মানুহে অৰুণোদয় পাই যাব মই আজি সভাতে ঘোষণা কৰিছো টিয়কৰ কাৰণে আৰু 4,000 অৰুণোদয় দিম মৰিয়নিৰ কাৰণে আৰু 4,000 অৰুণোদয় দিম যোৰহাটৰ কাৰণে আৰু 4,000 অৰুণোদয় দিম তিতাবৰৰ কাৰণে আৰু 4,000 অৰুণোদয় দিম কংগ্ৰেছে মোক বেয়া পালে পাই থাকক কিন্তু মই মোৰ কাম কৰি গৈ থাকিম শ্ৰদ্ধাৰ ৰাইজ আজি যদি আমাৰ যি পঞ্চায়তত ইলেকশ্যন উঠিছে আঞ্চলিক পঞ্চায়তত ইলেকশ্যন উঠিছে মই তেওঁলোকক অনুৰোধ কৰিম ইলেকশ্যনত যেতিয়া গাঁৱে গাঁৱে যাব লগত এখন বহি ৰাখি থব কোনোবা দুখীয়া মানুহে ক'ব টিভিত ক'ব নালাগে কোনোবা দুখীয়া মানুহে ক'ব মই অৰুণোদয় পোৱা নাই নামটো পটক কৰি লিখি ৰাখিব ইলেকশ্যনৰ পিছত পটক কৰি মই পইচাটো পঠাই দিম হ'ব একদম সিম্পল কৰি দিম যাতে কাৰো কোনো অসুবিধা নহয় অলপ আগতে মই কৈ আছিলো আপোনালোকক যে ৰেশন কাৰ্ডত আমি প্ৰথমতে বিনামূলীয়া চাউল দিলো তাৰ পিছত মোদী ডাঙৰীয়াই ৰেশন কাৰ্ডত 5 লাখ টকাকৈ আয়ুষ্মান ভাৰতৰ আঁচনি দিলে এইবাৰ আমি সিদ্ধান্ত লৈছো কলেজত যেতিয়া বিনামূলীয়া নামভৰ্তি হয় গাঁওবুঢ়াৰ ওচৰত যাব লাগে মৌজাদাৰৰ ওচৰত যাব লাগে সাৰ্টিফিকেট আনিব লাগে সাৰ্টিফিকেট আনোতেই 200-300 টকা দিব লাগে এইবাৰ আমি সিদ্ধান্ত লৈছো যে কলেজত নামভৰ্তিৰ কাৰণে কোনো ইনকাম সাৰ্টিফিকেট নালাগে ৰেশন কাৰ্ডখন দেখুৱাই দিলে আমাৰ কাম হৈ যাব ভাল হ'ব